আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকে ভালে আছে। মই বাৰু ভালে আছোঁ। ৰাতিপুৱা শুই উঠি কানি কাপোৰ ধুলোঁ, ধোৱাৰ পাছত আহিলোঁ ঘৰ চাফা কৰিবলৈ। ঘৰ মুচি আছোঁ। চাফ চিকুণ কৰি লৈ মাছ পঠিয়াইছে, পুখুৰী সিঁচি আছে, মাছ বনাব লাগে এতিয়া। সেই 2টা নে 3টা মাছ পঠিয়াইছে। পঠাইছে মই সেয়া কাটাত বহি গ'লোঁ, কাটি আছোঁ। কাটি মেলি লৈ মানে ৰান্ধিমগৈ। আজি ৰাতিপুৱা চাহ খাবলৈ নহ'ল। পুখুৰী সিঁচি আছে, জানেই পুখুৰী সিঁচিলে কিমান ভেজাল হয়। আহিলোঁ, মাছ কটা হৈ গ'ল। মই এতিয়া যেনে তেনে খাম আৰু চিম্পুলকৈ বনাই, যিহেতু সময় নাই। মাছ ধৰিলে জানে বহুত হুলস্থুল লাগি থাকে। সেই মাছ কাটি কুটি লোৱাৰ পাছত মই মা মছলা দিলোঁ। আৰু এইফালে আকৌ মই বনাইছোঁ, বৌ ভাত বনাইছোঁ। আপোনালোকে জানেনে চাগে বৌ ভাত, দেখুৱাম ৰ'ব। ইয়াতে আছে, সেইফালে বহাই দিছোঁ চৌকাতে। এইফালে মই মাছ দি দিম, মছলা মানে পূৰা মজি লওক। এই আমাৰ বৌ ভাত এবাৰ বনাই খাই চাবচোন, বহুত ভাল লাগে। ভাত বাৰু পিছত বনাম, এতিয়া মানে চটকাত অকণমান খাই লৈছোঁ। যিহেতু মাছৰ আৰু বাকী কাম আছে। সেয়া দেখিছে নহয়, সেয়া পুখুৰী সিঁচি আছে। আৰু পুখুৰী সিঁচিলে জানে বহুত হুলস্থুল লাগে। মাছ ধৰা ধৰি লৈ মাছৰ লগতে লাগি থাকিব লাগে। চবেই মাছৰ হেৰিতে ব্যস্ত হৈ আছে। মই এফালে চিম্পুলকৈ ৰান্ধি বাঢ়ি লৈ চবকে মাতিবলৈ আহিছোঁ ভাত খাবলৈ। এইফালে মই আকৌ ছাগলীজনী, তাই আকৌ পুখুৰী সিঁচি আছে যে, মেচিনৰ মাত শুনি মানে তাই ক'ব নোৱাৰা হৈ গৈছে ভয়তে। পথাৰত দিয়া হৈছিল, তাৰপৰা দৌৰি উভালি গুচি আহিছে ঘৰলৈ। মই আকৌ নি দিছোঁগৈ পথাৰতে। এইফালে আকৌ মাছ ধৰি আছে হাতেৰে খেপিয়াই খেপিয়াই। যিহেতু পানী অকণমানহে কমিছে। পানী কমাৰ পাছতহে দেখা যাব কিমান মাছ আছে। মাছ এনেই বহুত এৰা হৈছিল, কিন্তু বাৰিষা ছিজনত যে পুখুৰীৰ পানী মানে পূৰা ফুল হৈ যায়। পথাৰত পানী যায়গৈ, লগতে মাছো ওলাই যায়গৈ। সেইকাৰণে এবাৰ সিঁচিলেহে মানে গম পাব। এই আমাৰ জোৱাই হয়, পূৰা লাগি আছে মাছ ধৰাত। এই আমাৰ আলহী। এই এটা ধৰিলেই খেপিয়াই খেপিয়াই হাতেৰে, থেকেৰা। আৰু বহুত মাছ আছিল, চব মাছ গ'লগৈ ওলাই পথাৰত বাৰিষা ছিজনত। এয়া এটা তুলিলে আৰু এটাই দৌৰাই আছে তাক। সি ধৰিব পৰা নাই, বেচেৰা অকলে। মেচিনতো লাগি থাকিব লাগে মানুহ। এইয়া দৌৰাই আছে, সিটো থেকেৰা হ'বলা নেকি। ইটোতকৈ সিটো অকণমান ডাঙৰ হ'ব চাগে। এয়া পানী পালেতো আৰু মাছক কোনে পায়। মাছ চিনি নে জলকি ৰাণী বুলি কয়। তাক পূৰা মানে দৌৰাই আছে, নোৱাৰিলে আৰু ধৰিবলৈ। অকণমান পানী কমিলে ধৰিব পাৰিব। এয়া পানী যে কমিছে, সি মানে পূৰা দপদপাই আছে। ধৰি আনিবগৈ তাক। এয়া ভাল লাগে ন, এনেকুৱা ডাঙৰ ডাঙৰ মাছ পালে। আৰু ডাঙৰ ডাঙৰ মাছ হ'ব লাগে, ভাল লাগে তেতিয়া ধৰিবলৈ। আমাৰ ছোৱালীজনী পাওঁতে পূৰা একেবাৰে জঁপিয়াই আছে, নামিব লাগে মাছ ধৰিবলৈ। নামিব লাগে, দুইজনীকে নাই দিয়া, পৰি যাব ন মাছ ধৰিবলৈ গৈ। সি পূৰা দৌৰি আছে, তাৰমানে উঠিবলৈ মন নাই মাছৰ। পূৰা ঘূৰি ফুৰিছে। চবৰে নিজৰ জানৰ চিন্তা আছে। পূৰা ধৰি পেলাই লৈ আহি আছে। দুটাই ডাঙৰেই, বাকীকেইটা চব সৰু সৰু। এনেকৈ ডাঙৰ আৰু হ'লেহেঁতেন, চব গ'লগৈ যে বাৰিষা ছিজনত পথাৰত। চবে জাল পাতি খালে। অকল আমাৰ নহয়, ইয়াত থকা পুখুৰীৰ বহুত পানী মানে যেতিয়া ফুল হৈ যায়, চব বাৰিষাত যায়গৈ পুখুৰীৰ পৰা মাছ ওলায়। এনেকৈ ডাঙৰ সেই দুটাই, ভাগৰ লাগি গৈছে মাছৰ লগত দৌৰি। সেইটোতকৈ অকণ ডাঙৰ, এয়া দুটাই আছিল ৰজা ৰাণী হ'বলা। ডাঙৰ মাছ দুটাই সেয়া পানী নাইকিয়া হৈ গ'ল, দেখিছেনে। সেয়া দপদপাই আছে, কিমান ভাল লাগে ন দেখি। ইমান ডাঙৰ পুখুৰী, এতিয়া অকণ মাছ। যাই হওক, যিয়ে নহওক আছেতো। এয়া
পুৰা জঁপিয়াই আছে ধৰিলেও নহয় নহ'লে মানুহে আকৌ ইকণটো খাবলৈ পাইছে পাছত ইকণো খাবলৈ নাপায় নহয় মাছ চব নাইকিয়া হৈ যায় এই গামলাত থলাই ধৰি ধৰি চব ফালি চিলি পলাবলৈ লৈছে তামাম জঁপিয়াই আছে এয়া চব ধৰি মেলি হ'ল আনিছে এয়া ধুই পখালি লৈ জীয়াই থোৱা হৈছে পাছত আকৌ সেই ডাঙৰ দুটা যে দেখিছিলে এই ডাঙৰ দুটা কাটা হ'ল কাটি কুটি লৈ মই আকৌ ৰান্ধিবলৈ যোগাৰ কৰি ল'লোঁ এয়া আকৌ ৰাতিৰ সাজৰ বিলাহী পিঁয়াজ ধনিয়া পাত কেঁচা জলকীয়া কাটি ল'লোঁ বনাবলৈ যেতিয়া আলহী আছে আজি আলহী বেলেগ নহয় চব মাছকে খাব আৰু যিহেতু পুখুৰী সিঁচা হৈছে এয়া ডাঙৰ মাছ এয়া আকৌ সৰু সৰু পুঠি দৰিকণাকেইটা সেয়া কলিজা আকৌ ভোকে লাগি গ'ল দিনটো মাছৰ লগত দৌৰি ভাগৰ লাগি গ'ল তাৰপিছত ভাত দিয়া ভাত খাম তাইৰ কাৰণে ভাত উলিয়াই আনিলোঁ তাইকো বেছি সেয়া সৰু সৰু মাছ নিদিলোঁ আকৌ মাছত কাঁইট থাকে ন ভয় লাগে খুৱাবলৈ ল'ৰা ছোৱালীক ক'বা মই ভাত খাই আছোঁ এতিয়া হেল্ল' গাইজ মোক এতিয়া আম্মা ভাত খুৱাই দিব আম্মা এতিয়া মোক ভাত খুৱাই দিব আমি এতিয়া যাম পুপুলি আমি এতিয়া দপ্তৰ তল দি যাম মামা দিবি যাই মাইণ্ড দি মই মিতালি দেখিছে মই ভাত খাই আছোঁ বাচ্চাটো